নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্যটা ভিডিঅ'লৈ। আজি এই ভিডিঅ'টি প্ৰস্তুত কৰিছো যিসকল চাকৰি প্ৰত্যাশী হয় তেওঁলোকৰ বাবে। বিভিন্ন বিভাগত চাকৰিৰ পদ মুকলি হৈ আছে। NHMৰ পৰা আদি কৰি আসাম সোসাইটি, BSF, আসাম ৰাইফল, ভালেখিনি চাকৰিৰ পদ মুকলি হৈ আছে। গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুইটমেণ্ট, তো সকলোবিলাক যি চাকৰিৰ আপডেট আহি আছে বৰ্তমান আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত যিখিনি চাকৰিৰ আবেদন চলি আছে সেই চাকৰিখিনিৰ সবিশেষ আপোনালোকক আপডেট জনাবলৈ বিচাৰিছো। যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পোনপ্ৰথমে আমি আলোচনা কৰিছো আসাম স্পেচিয়েল এডুকেটৰ ৰিক্ৰুইটমেণ্ট, অৰ্থাৎ এই চাকৰিটোৰ আবেদন আপোনালোকে 27 আগষ্টৰ পৰা ইয়াৰে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আসাম স্পেচিয়েল এডুকেটৰ ৰিক্ৰুইটমেণ্ট, ইয়াৰে 228টা পদ মুকলি হৈছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 28 আগষ্টৰ 10 বজাৰ পৰা, আৰু লগতে তাৰপিছত চাকৰি পদ মুকলি হৈছে। এই যি লিংক হয় আমি ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম, আপোনালোকে তাত ক্লিক কৰি অধিক তথ্য জানিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে CGST গুৱাহাটী ৰিক্ৰুইটমেণ্ট দেখিবলৈ পাইছে, 11টা চাকৰিৰ পদ মুকলি হৈছে ইয়াতে। ইয়াৰো আবেদন চলি আছে। ইয়াতে দেখিবলৈ পাইছে 13 ছেপ্টেম্বৰলৈকে ইয়াৰে আবেদন চলিব। এই যি চাকৰিৰ পদখিনি হয় এই পদখিনিও আবেদন চলি আছে। তাৰপিছত ইয়াৰে BSFৰ যিখিনি ৰিক্ৰুইটমেণ্ট সেইখিনি আমি আলোচনা কৰিছোঁ। BSFৰ ওলাইছে 1121টা পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকে যদি স্ক্ৰল ডাউন কৰে, মই এই সকলোবিলাক লিংক আপোনালোকক ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। আপোনালোকে এটা এটাকৈ চাকৰি যিখিনি আপোনালোকে এলিজিবল হয় সেইখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। নতুবা আপোনালোকে assampro.com সাৰ্চ কৰিও এই চাকৰিখিনি আপডেট চাব পাৰে। ইয়াতে দেখিবলৈ পাইছে 24 আগষ্টৰ পৰা ইয়াৰে আবেদন চলিছে। ইয়াৰে 13 ছেপ্টেম্বৰ সম্পূৰ্ণ এক মাহ আবেদন চলিব। ইয়াৰে ছেপ্টেম্বৰ 23 তাৰিখলৈকে ইয়াৰে আবেদন চলিছে। তো ইয়াতে আপোনালোকে চাই ল'ব ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি। তাৰ পাছৰটো চাকৰি আপডেট আমি দেখুৱাব বিচাৰিছোঁ। অইল ইণ্ডিয়া ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ইয়াৰ পিছৰটো চাকৰি আপডেট আহিছে। ইয়াৰে চলিব আবেদন আপোনালোকৰ 8 ছেপ্টেম্বৰলৈকে। 8 আগষ্টৰ পৰা ইয়াৰে আবেদন চলি আছে। অইল ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট, ইয়াৰে 10টা ভেকেঞ্চি আছে। পে স্কেল হিচাপে আপোনালোকে 26,000ৰ পৰা 90,000 পৰ্যন্ত ইয়াৰে পাব পে স্কেল। ইয়াৰে এক্সাম হ'ব কম্পিউটাৰ বেছড টেষ্ট। তাৰপিছতো আমি চাকৰি আপডেট দেখুৱাব বিচাৰিছোঁ। ইয়াতে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা AJS ৰিক্ৰুইটমেণ্ট ওলাইছে। ইয়াতে চাকৰিৰ পদ 11টা পোষ্ট মুকলি হৈছে। ইয়াৰো আবেদন বৰ্তমান চলি আছে। ইয়াৰে লাষ্ট ডেট এপ্লাই হৈছে 24 ছেপ্টেম্বৰ, 24 নহয় 14 ছেপ্টেম্বৰলৈকে ইয়াৰে আবেদন চলিব। 27 আগষ্টৰ পৰা ইয়াৰ আবেদন চলিব। ইয়াৰ আবেদন বৰ্তমান আৰম্ভ হোৱা নাই, মই ভিডিঅ'টো প্ৰস্তুত কৰি থাকোঁতে। ডেছক্ৰিপশ্যনত ইয়াৰো লিংক আমি প্ৰভাইড কৰি দিম, আপোনালোকে তাত ক্লিক কৰি ইয়াৰো সবিশেষ চাই ল'ব পাৰিব। তাৰপিছত ওলাইছে আসাম ৰাইফল ৰিক্ৰুইটমেণ্ট, 69টা পদ মুকলি হৈছে। বহুত এটা ভেকেঞ্চি যি ওলাইছে, ভাল ভেকেঞ্চি ওলাই আহিছে। বহুখিনি চাকৰিৰ পদ এই আগষ্ট আৰু ছেপ্টেম্বৰ মাহত ওলাইছে। ইয়াতে আপোনালোকে ইয়াৰো আবেদন 15 ছেপ্টেম্বৰলৈকে হ'ব। দেখিবলৈ পাইছে ইয়াতে যিটো ডেট আছে 15 ছেপ্টেম্বৰলৈকে আবেদন চলিব। 16 আগষ্টৰ পৰা ইয়াৰে আবেদন আৰম্ভ হৈছে। আসাম ৰাইফল ৰিক্ৰুইটমেণ্ট স্পৰ্ট কোটা হয়। তাৰপিছত আপোনালোকে ইয়াতে যদি আৰু তাৰ পিছৰ পোষ্টটো চেক কৰে, আসাম সোসাইটি ফৰ ছ'চিয়েল অডিট ৰিক্ৰুইটমেণ্ট, ইয়াৰো 48টা পোষ্ট মুকলি হৈছে। 27 আগষ্ট ইয়াৰে লাষ্ট ডেট, বৰ বেছি দিন নাই। ইয়াৰো আবেদন আপোনালোকে কৰি ল'ব পাৰিব। তাৰপিছত NHMৰ ফালৰ পৰাও চাকৰিৰ পদ মুকলি হৈছে। মেডিকেল অফিচাৰৰ পদ মুকলি হৈছে, মেডিকেল অফিচাৰ আয়ুৰ। ইয়াতে 27 আগষ্ট লাষ্ট ডেট, ইয়াৰ বৰ বেছি দিন নাই, ইয়াৰে 27 আগষ্টলৈকে হ'ব। তো এই যিখিনি চাকৰিৰ পদ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আগষ্ট মাহৰ ভিতৰত এইখিনি চাকৰিৰ পদ মুকলি হৈছে। ছেপ্টেম্বৰলৈকে ইয়াৰে আবেদন চলিব। তো সম্পূৰ্ণ ডেছক্ৰিপশ্যনত গোটেইকেইটা পদৰ যি লিংক হয় লিংকসমূহ আমি প্ৰভাইড কৰি দিছোঁ। আপোনালোকে এটা এটাকৈ যি চাকৰিখিনিৰ সবিশেষ ডিটেইলত পঢ়ি ল'ব পাৰিব ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি, নতুবা assampro.com সাৰ্চ কৰিও গুগলত আপোনালোকে এই চাকৰিখিনিৰ যি সবিশেষ পঢ়িব বিচাৰে পঢ়িব পাৰিব। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।